নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আপোনালোকক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া আমি সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ জানুৱাৰী মাহটোত ঘটিবলগীয়া 5টা গুৰুত্বপূৰ্ণ ঘটনাৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। প্ৰথম ঘটনাটো হৈছে সিংহ ৰাশিৰ জাতক জাতিকাসকলে জানুৱাৰী মাহটোত অকলশৰীয়া অনুভৱ কৰিব। আপোনালোকে বিচৰা সময়ত আপোনাৰ লগ বন্ধু অথবা ঘৰৰ মানুহ অথবা জীৱনসংগীগৰাকী যেন ব্যস্ত হৈ আছে আৰু আপোনাৰ প্ৰতি কোনো ধৰণৰ ইণ্টাৰেষ্টেড নহয়, তেনেকুৱা ধৰণৰ অনুভৱ হ'ব। দ্বিতীয় ঘটনাটো হৈছে সিংহ ৰাশিৰ জাতক জাতিকাসকলে এই মাহত মাতৃৰ পৰা মনোকষ্ট পাবলগীয়া হ'ব পাৰে। যদিহে আপোনালোকৰ মাতৃ নাই, তেওঁলোকে মাতৃ সমতুল্য কোনো ব্যক্তিৰ পৰা মনোকষ্ট পাব বুলি দেখিবলৈ পোৱা গৈছে। তৃতীয়টি হৈছে আপোনালোকৰ এই মাহটোত অত্যন্ত টোপনি ক্ষতি হ'ব, যাৰ ফলত আপোনালোকৰ ষ্ট্ৰেছ বাঢ়িব পাৰে। গতিকে তাৰ প্ৰতি আপোনালোকে অলপ লক্ষ্য ৰাখিব। চতুৰ্থটি হৈছে এই মাহটোত আপোনালোকে বিশ্বাসঘাতকতা হোৱা যেন অনুভৱ কৰিব। আৰু পঞ্চমটি ঘটনা হৈছে আপোনালোকৰ সকলোবোৰ কাম যেন লেহেমীয়া ধৰণে গতি কৰিছে, তেনেকুৱা ধৰণৰ অনুভৱ হ'ব। এই মাহ আপোনালোকে আগতেও এনেকুৱা ধৰণৰ অভাৱ অনুভৱ কৰিছে অথবা অৱহেলিত হৈছে, কিন্তু তথাপি এই মাহটোত আপোনালোকে অত্যন্ত মৰমৰ অভাৱ অনুভৱ কৰিব। যদিও এই মাহটো পাৰ হোৱাৰ লগে লগে আপোনালোকে অধিক আত্মবিশ্বাসী হৈ উঠিব। যদি এই ভিডিঅ'টি চাই ভাল পাইছে, তেতিয়াহ'লে আমাৰ চেনেলটি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।